নমস্কাৰ স্বাগতম জনাইছোঁ এটা বিশেষ ভিডিঅ'লৈ এডিআৰই যি আমাৰ ফলাফল আছিলে সেই ফলাফলসমূহ 7 তাৰিখে মাজৰাতি 12টা বজাত দিলে মানে ঘোষণা কৰা হ'ল গতিকে এডিআৰই গ্ৰেড 3 গ্ৰেড 4 ৰিজাল্ট পকা পালে সকলোৱে হয়তো ৰিজাল্ট পালে গতিকে আমি এই ভিডিঅ'টো লৈ আহিছোঁ গতিকে কাট অফ কিমান আহিলে যোৱাবাৰতকৈ বেছি আহিল নে কম আহিলে নে বহুত বেছি আহিলে এই সকলো কথা আজি আলোচনা কৰা হ'ব ঠিক আছে গতিকে সকলোৱে পাইছে যিসকলে চিলেক্ট হৈছে তেওঁ সকলোৰে আমাৰ কাৰণে আমাৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিল আৰু যিসকলে নাই কৰাত এডিআৰই 3.0 আহি আছে সকলোৱে ভালকৈ আকৌ প্ৰস্তুতি চলাব ঠিক আছে গতিকে এডিআৰই গ্ৰেড 3 গ্ৰেড 4 যি কাট অফ আছিলে যোৱা বৰ্ষৰ তুলনাত তেনেকুৱা ধৰণৰ আছিলে কিন্তু দুই এটা পোষ্টত অত্যাধিক মানে যোৱা দেখা পোৱা গৈছে গতিকে আহকচোন চাওঁ আৰু যিসকলে এতিয়ালৈকে ৰিজাল্ট চোৱা নাই তেওঁলোকক জনাওঁ যে এই লিংককেইটাতে গৈ SLRCটো পাব আপুনি আসাম গভটো পাব ইয়াতে গৈ পেলাই আপুনি লিংককেইটা ক্লিক কৰি এপ্লিকেশ্যন নম্বৰ উইথ পাছৱৰ্ড দি আপুনি আপোনাৰ ৰিজাল্টটো চাব পাৰিব ঠিক আছে গতিকে আমি কাট অফৰ মাজলৈ আগবাঢ়িছোঁ গ্ৰেড 3 লেভেলত যদি আমি কাট অফটো চাবলৈ যাওঁ তেতিয়া আমি যোৱা বছৰৰ দৰে দেখিব পাম কিন্তু ক'ৰবাত অলপ কম আছে কিন্তু যদি পেপাৰ যিখন 5 আছে ড্ৰাইভাৰ পোষ্টত 400 কিমানটা পোষ্ট আছিলে তাত দেখিব পাব যোৱাবাৰতকৈ বহুত বেছি পৰিমাণে কাট অফটো গুচি গ'ল 127 পালে আপোনালোকে দেখিছে এইটো 127 পাই গ'লকৈ চ' আগতে আছিলে 96 বা 90 এনেকুৱা মান আছিলে কিন্তু এইবাৰ 127 পালেগৈ চ' আনৰিজাৰ্ভৰ কাৰণে যিখন হাই ছেকেণ্ডেৰী লেভেলৰ পেপাৰ আছিলে 119 পালেগৈ 126 পালে ছায়েন্সৰ কাৰণে বেচেলৰ ডিগ্ৰীত আগতে এইটো বেছি আছিলে এইবাৰ বেছি দেখিব পাইছে 137 পালেগৈ চ' বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰখনৰ কাৰণে 117 পালেগৈ চ' এইখিনি দেখা পাইছে আপুনি যিটো ফাইনেল কাট অফ আছিলে সেই কাট অফটো ইয়াত শ্ব' কৰিছে দিছে চ' SC সকলৰ কাৰণে তেনেকৈ 110 118 এনেকৈ আছে ড্ৰাইভাৰ কাৰণে 124 গতিকে গ্ৰেজুৱেশ্যন লেভেলত নিশ্চিতভাৱে বেছিকৈ গৈছে দেখিব পাইছে পোষ্ট ইমান বেছি নাছিলে পোষ্ট বেছি নথকাৰ কাৰণে মানে বহুত কম সংখ্যক মানুহে চিলেক্ট হ'বলৈ সক্ষম হৈছে আৰু 13 লাখ কিমান হাজাৰ কেণ্ডিডেট আছিলে গতিকে তাৰে ভিতৰত প্ৰায় 8-9-10 হাজাৰমান মানুহ চিলেক্ট হ'ব এতিয়া STB কাৰণে 107 দেখিছে চ' বেছি কাৰণে চাব পাৰে 113.50 দেখিছে 113.50 পাইছে আৰু এইটো আছিলে হাই ছেকেণ্ডেৰী লেভেলত এইটো হাই ছেকেণ্ডেৰী লেভেলৰ কথা কৈ আছোঁ চ' যদি গ্ৰেজুৱেশ্যন লেভেলত চাব যাওঁ দেখিছে 130 109 গতিকে সেইখিনি আছিলে আৰু আমি গ্ৰেড 4 কাট অফটো চাবলৈ যাওঁ ফাইনেল কাট অফটো চৰকাৰী দিয়া কাট অফটো এইটো আনৰিজাৰ্ভৰ কাৰণে 91 দেখিছে পেপাৰ 1খনৰ কথা কৈ আছোঁ 91 চ' এনেকৈ চব মিলাই আছে ইলেক্ট্ৰিচিয়ান ITI চব সকলো দিয়া আছে দেখিছে আনৰিজাৰ্ভৰ কাৰণে 91 পাইছে চ' দিছে 36 দিছে ITI যিখিনি ৱাৰমেন আছিলে এইটো কমেই আহিছে চ' এই যদি পেপাৰ 2খনত চাওঁ 99 গৈছে নে অলপ হাইষ্টে গৈছে যোৱাবাৰতকৈ এইবছৰ অলপ হাইষ্ট গৈছে আগতে 71 76 এনেকুৱা টাইপমান আছিলে চ' গোটেইখিনি আপোনালোকক কম্পেয়াৰ কৰিবলৈ ইখনো মই দেখুৱাম যোৱাবাৰৰ সতে এইবাৰ কম্পেয়াৰ কৰি দেখুৱাম SC সকলৰ কাৰণে ধৰি লওক 88 গৈছে বাকী যিটো গেপছ দি থোৱা আছে মানে পোষ্টেই নাই তেনেকুৱা 93 গৈছে পেপাৰ 2খনৰ কাৰণে 8 লেভেলৰ কাৰণে STB হ'ল তেনেকৈ 87 আৰু 93 OBC সকলৰ ক্ষেত্ৰত দেখিছে মানে জেনেৰেলৰ পিছতে OBC সকল আহি যায় তেওঁ 90 পাব লাগিব পেপাৰ 1খনত ঠিক আছে চ' ৱাৰমেন সকলে 26 পালেও হ'ব বুলি দিছে চ' 95 পাব লাগিব 8 লেভেলখনত গতিকে ইমান এটা কম্পিটিশ্যন ইজি হৈ থকা নাছিলে 8 মানে কি গ্ৰেড 4 লেভেলত গতিকে যোৱা বৰ্ষৰ তুলনাত যদি কৰি চাব যাম তেতিয়া এইখন আছিলে পেপাৰ 1 আৰু পেপাৰ 2 অৰ্থাৎ গ্ৰেড 4 লেভেলৰ কাৰণে জেনেৰেলৰ 79 এইবাৰ দেখিছেনে 91 গতিকে 8 লেভেলত 74 এইবাৰ 96 গতিকে প্ৰতিযোগী বহুত বেছি মানে যুদ্ধখন বেছি হোৱাৰ কাৰণে কাট অফটো বহুত বেছিলৈ গৈছেগৈ ঠিক তেনেকৈ OBC 117 দেখিছে আৰু 8 লেভেলখনত 110 গতিকে এইখিনিয়ে আছিলে আপোনালোকে চাই ল'ব ST SC সকলোখিনিৰ কাৰণে এইখন আছিলে যোৱা বছৰৰ কাৰণে যোৱা বছৰ নেগেটিভ মাৰ্কছ নাছিলে যদি আমি গ্ৰেড 3 লেভেলত চাওঁ যোৱা বৰ্ষত হাই ছেকেণ্ডেৰী লেভেলত 123 আছিলে ঠিক আছে আনৰিজাৰ্ভৰ কাৰণে আৰু ছায়েন্সৰ কাৰণে 118 আছিলে এইবাৰ ছায়েন্সৰ কাৰণে 123 পাই গৈছেগৈ কোনো পোষ্টত বাঢ়িছেও কিছুমানৰ কমিছে যোৱা বৰ্ষৰ তুলনাত যদি আপুনি OBC হেৰিটো চাই বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাই
113 আছিলে এইবাৰ কিন্তু 117 পাইছেগে যদি পেপাৰ 5খন চাই ড্ৰাইভাৰ পোষ্টত সাংঘাতিক ধৰণে বাঢ়িছে 103 আছিলে এইবাৰ 127 পাইছেগে জেনেৰেলৰ যদি আৰু OBC চাই 96 আছিলে এইবাৰ 126 পাইছেগে কিমান এটা বেছি গুচি গ'ল গতিকে সেইখিনি আছিলে এইখন আপোনালোকে চাই ল'ব পাৰে যোৱা বছৰ আৰু এই বৰ্ষৰ দুইটা কম্পেয়াৰ কৰি ল'ব পাৰে গতিকে এইখিনি আছিলে আমাৰ যি ADRE গ্ৰেড 3 গ্ৰেড 4 ৰিজাল্টৰ কাটঅফৰ বিষয়ে পুনৰ কওঁ যিসকলে পাছ কৰিলে তেওঁলোকক আমাৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিলে নেক্সট প্ৰচেছৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰক আৰু যিসকলে নাই কৰা DME থাৰ্ড গ্ৰেড এটা আহি আছে আৰু আপোনাৰ নেক্সট 3.0 আহি আছে ADRE মুকলি হ'ব আৰু বেছি দিন নাই গতিকে মন চন বেয়া নকৰিব ভালকৈ আকৌ পঢ়া শুনাত লাগক পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ